নমস্কাৰ ৰাইজ, আপোনালোকক নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আজি এতিয়া মই আহিছিলোঁ ভাইটিক থোৱাৰ কাৰণে, কাৰণ ৰাভা সংঘ ছাত্য পৰিষদৰ ইলেকশ্যন চাগে কাইলৈ হ'ব। তো আজি আৰু ভাইটিটো ডিউটি কৰিছে, তো এটা থ'ব আহিছিলোঁ। কালি ইলেকশ্যন আছে, তাহে আৰু এতিয়া ঘৰলৈ গৈ আছোঁ বাৰু। এইবোৰ দেখিছেনে, টিঙৰ বেৰা এৰি থৈ দিছে যে, এখন বিল। তো ইয়াতে মাটিৰ দালালবোৰে এইবিলাক দখল কৰিলে অলৰেডি, সেইকাৰণে বেৰাবোৰ লগাই থৈ দিছে। এইবিলাক নোহোৱা হ'ব আৰু খাল বিল আমাৰ ধৰক যেনেকৈ গুৱাহাটীত বানপানীৰ সমস্যা নহয় জানো, এনেকৈ ইয়াতো এতিয়া লাহে লাহে বানপানীৰ সমস্যাবিলাক হ'বই। ডাঙৰ ডাঙৰ অট্টালিকাবিলাক আহি গ'ল আমাৰ গাঁৱলৈ, তো আহে আৰু দেখি কেতিয়াবা বেয়াও লাগে। কিনো কৰিব আৰু, চবে এনেকৈ ফিলিং কৰি আছে। অসমৰ গোটেই সকলোবোৰ সলনি হৈ যায় দিয়কচোন, সেইবিলাক হয়তো মানুহ, কিন্তু হ'লেও নিজৰ ওচৰৰ পৰিৱেশটো আগৰ দৰে থাকিলে ভাল লাগে। কাৰণ আমাৰ যিহেতুকে গাঁৱে দিয়কচোন, গাঁৱলীয়া জেগা, গাঁৱলীয়া পৰিৱেশ, নতুন নতুনকৈ টাউনৰ ভাৱ এটা পৰি আছে। তো টাউনত থাকিবলৈ কাৰো হেঁপাহ নাযায়, কিন্তু হ'লেও গাঁৱলীয়া পৰিৱেশটো সকলোৰে ভাল লাগে। যান্ত্ৰিক হৈ পৰিব আৰু, যান্ত্ৰিক চহৰ কম বাৰু উন্নত দিয়ক দেই, জেগাবোৰ চাই ভাল লাগে ন। ঠিক আছে।